Hello, good evening all of my dear students and welcome to my channel GTS Triangle. Students, today I am class 10 NCERT Maths chapter 6 triangle exercise 6.3 question number 4 পঢ়িম। question number 4 মই বোৰ্ডত লিখিছো তোমালোকে কিতাপ উলিয়াই ললে সুবিধা হ'ব। ইয়াত আমাক কৈছে চিত্ৰ 6.36 means এটো তাত দিয়া আছে আমাক QR by QS equal QT by QR আৰু angle 1 equal angle 2 তেন্তে দেখুৱা যে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ PQR কি কৈছে QR by QS QR divided by QS ঠিক আছে সেই অনুপাতটো QT by PR QT বাহুটো আৰু PR বাহুটোৰ অনুপাতৰ সমান দিয়া আছে আৰু angle 1 equal angle 2 দিয়া আছে angle 1 এই কোণটো angle 2 এই কোণটোৰ ইকুৱেল দিয়া আছে তেনেহলে প্ৰমাণ কৰি দেখাব লাগে PQS সেই সৰু ত্ৰিভুজটো আৰু TQR ডাঙৰ ত্ৰিভুজটো সদৃশ ঠিক আছে তাৰমানে দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে আমাৰ হাতত কি আছে আমাৰ হাতত দুটা ত্ৰিভুজ সদৃশ কৰিবৰ কাৰণে A আছে A আছে S শৰ্ত আছে S শৰ্ত আছে ইয়াৰ ভিতৰত যিকোনো এটা ফিট কৰি দিব পাৰিলে সদৃশ দেখুৱাই দিব পাৰিম আৰু কোনটো শৰ্ত সিদ্ধ হ'ব কোনটো শৰ্ত আমি প্ৰয়োগ কৰিব পাৰিম সেই কথাটো নিৰ্ভৰ কৰিব কাৰ ওপৰত কোৱেশ্চনটোত আমাক কি দিয়া আছে সদায় মন কৰিবা কি দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি আমি এই তিনটা শৰ্তৰ ভিতৰত যিকোনো এটা শৰ্ত যদি লগাই দিব পাৰো তেনেহলে আমি ত্ৰিভুজ কিটা সদৃশ দেখুৱাই দিব পাৰো PQS আৰু TQR প্ৰথম ত্ৰিভুজ কিটা চেক কৰা PQS এই সৰু ত্ৰিভুজটো TQR ডাঙৰ ত্ৰিভুজটো চকুত পৰিছে PQS আৰু TQR এই ত্ৰিভুজ কিটা সদৃশ দেখুৱাব লাগে ঠিক আছে তাৰ কাৰণে আমি এতিয়া কোনটো এপ্লাই কৰিম আমাক দিয়া আছে কি দুজোৰ বাহুৰ অনুপাত সমান দেখুৱাই থৈছে আৰু দুটা কোণ দেখুৱাই থৈছে নিশ্চয় S ইয়াত প্ৰয়োগ কৰিব পাৰিম লাগিছে নহয় বাৰু মোৰ লাগিছে কিন্তু তোমালোকৰ লাগিছে কাৰণ দুজোৰ বাহু সমান আৰু দুটা কোণ সমান দেখুৱাই আছে আমি সেইকিটাৰ ওপৰত ভিত্তি কৰি প্ৰমাণটো কৰিবলৈ চেষ্টা কৰো ঠিক আছে আমাক দিয়া আছে কি ভালকৈ চাই যাবা দিয়া আছে QR by QS equal QT by PR আৰু কি দিয়া আছে আৰু দিয়া আছে angle 1 equal angle 2 এই দুটো আমাক দিয়া আছে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এই যে মই লিখি আছো কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে এটো কোৱেশ্চনটো পাই লিখা যায় এটো তোমালোকে লিখোতে অভ্যাস আহি যাব নিশ্চয় পাৰিবা PQS সদৃশ ত্ৰিভুজ TQR আমি প্ৰমাণ কৰিব লাগে বাস প্ৰমাণটো বহুত ইজি হ'ব চাবা কেনেকৈ ইজি হৈ যাব প্ৰমাণ প্ৰথম কথাটো QR by QS QR divided by QS equal QT divided by PR দিয়া আছে নহয় PR দিয়া আছে চেক কৰাচোন QR by QS QR বাহুটো কোনটো ত্ৰিভুজত আছে ডাঙৰ ত্ৰিভুজত আছে QS কোড আছে সৰু ত্ৰিভুজটোত আছে অৰ্থাৎ ডাঙৰ ত্ৰিভুজটোৰ পৰা যদি এটা বাহু লৈছে সৰুটোৰ পৰা এটা বাহু লৈছে QT by PR আকৌ ডাঙৰটোত QT আছে PR আকৌ ইফালে গুচি গ'ল কেন হয়নে বাৰু চাবলৈ গ'লে QP পাব লাগিছিল আমি কিন্তু এটা কথা মন কৰা আমাক angle 1 আৰু angle 2 দিয়া আছে angle 1 ক'ত আছে angle 1 ডাঙৰ ত্ৰিভুজটোতো আছে সৰুটোতো আছে আৰু PQR ত্ৰিভুজটোতো আছে আৰু angle 1 আৰু angle 2 কিন্তু সমান দেখুৱাই আছে angle 2 আৰু angle 1 থকা ত্ৰিভুজটো বিচাৰি উলিয়াওচোন ভালকৈ দুইটা কোণ থকা ত্ৰিভুজ এটা বিচাৰি উলিয়া angle 1 আৰু angle 2 কোনটো হ'ব পাৰে PQR ত্ৰিভুজটো নহবনে PQR এই ত্ৰিভুজটো 1 কোনটো আছে PQR মই সিলেক্ট কৰি দিছো তাত 2 কোনটো আছে হয়নে বাৰু এই কোণ কেইটা কিন্তু সমান
এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় তেনেহলে সমান কোণ দুটাৰ বিপৰীত বাহু দুটা কি হয় সমান হয় আমি কৰবাত নহয় কৰবাত পঢ়ি আহিছো মনত আছে সেই বস্তুটো আমি ইয়াত এতিয়া এপ্লাই কৰি দিম ঠিক আছে প্ৰথম কথা আমি এতিয়া কি লিখিম দিয়া আছে বা যেহেতু না যেহেতু angle 1 equal to angle 2 এটাকে ত্রিভুজ কি হ'ব কি পাইছিলো 1 2 থাকা PQR এটা ত্রিভুজ PQR ৰ PQR ত্রিভুজৰ আমি কি লিখিব পাৰিম PQ বাহুডাল PR বাহুডালৰ সমান হ'ব ঠিক আছে ইয়াত মই ড্ৰাইগ্ৰামটো ইয়াত দি দিলে ভুল হ'ব কোৱেশ্যনত দিয়া যেন লাগিব ন আমি কি লিখিম PQ সমান PR আৰু PQ সমান PR কিয় সমান কিয় হ'ল কাৰণ আমি জানো সমান কোণৰ হয়নে সমান কোণৰ বিপৰীত বাহুবোৰ সমান কোণৰ বিপৰীত বাহু সমান ইয়াত আমি এটো লিখিম সমান কোণৰ বিপৰীত বাহু সমান এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তে সমান কোণ কটা বিপৰীত কোণ বাহু কেইটা কি হয় সৰাই সমান হয় আকৌ এটো মই 1 বুলি দি থলো আকৌ কিবা এটা দিয়া আছে নহয় আমাক QR by QS তাকো কামত লগাই দিও কি বেয়া পাব নহয় QR by QS equal QT by PR দিয়াস মন কৰা ইয়াৰ পৰা আমাৰ কি হ'ব এতিয়া আমি PQ by PQ is equal PR পাইছো অলৰেডি পাইছো না PQ equal PR তাহলে PQ আৰু PR না কিবা এটা হ'ব QR by QS this implies that QR divided by QS is equal QT থাকক QT divided by PR কাৰ সমান PQ সমান চেক কৰা অলৰেডি পাইছো আমি PR আৰু PQ সমান তেনেহলে মই PR ৰ ঠাইত PQ বহাই দিলে কি হ'ব এটা আমি চাম QR by QS QR ডাঙৰটি বস্তু আছে QS সৰুটি বস্তু আছে QT ডাঙৰটি বস্তু আছে PQ বা QP একেই কথা বাহুৰ ক্ষেত্ৰত সৰুটি বস্তু আছে এটো মই 2 দিলো এটা মই 1 আৰু 2 1 means কোনটো PQ equal PR এটো মই ইকুৱেশ্যন সমীকৰণ 1 দি থৈছো নহয় আৰু এটোক মই সমীকৰণ 2 দি থৈছো সমীকৰণ 1 আৰু 2 পৰা আমি কি পাম সমীকৰণ 1 আৰু 2 যদি মই মিলাই দিও দুইটাৰ পৰা আমি কেনেকুৱা পাম চাবাচোন সমীকৰণ 1 আৰু 2 পৰা এটা আমি কি লিখিব পাৰিম 1 আৰু 2 পৰা দুইটা যদি মিলাও আমি কি পাম ভাল কৈছো কি পাম ইয়াত দুটা ত্ৰিভুজ এনেকৈ আছে ভাল কৈছো আছো মই অকনমান ৰাফকে এক্সট্ৰা কে আঁকি দিছো ধৈৰ্য ধৰি চাই থাকা এই ডাঙৰ ত্ৰিভুজটো কি লিখিলো মই TQR ঠিক আছে ডাঙৰ ত্ৰিভুজটো TQR PS ডাল এনেকৈ আছে PS ইয়াত দুটা ত্ৰিভুজ আছে আমি কি পাইছো QR by QS ডাঙৰটোৰ পৰা এটা বাহু ললো সৰুটোৰ পৰা এটা ললো সেইটো অনুপাত যিমান পালো QT by PQ নহয় ডাঙৰটোৰ পৰা এটা ললো সৰুটোৰ পৰা এটা ললো দুইযোৰ বাহুৰ অনুপাত সমান পালো আৰু এই মাজৰ কোণটো সমান পাই আছো কেনেকে angle 1 আৰু 2 পৰা লিখিলে 1 আৰু 2 পৰা লিখিলে নহব এটো লিখিলে নহব আকৌ আমি কি লিখিম ইয়াতে তলতে লিখি দিছো আকৌ angle 1 is equal angle 1 সাধাৰণ কোণ এটো কেনেকে লিখা যায় সাধাৰণ কোণ ঠিক আছে ষ্টুডেন্ট এটোহে মই 2 দিছো আৰু এটো 1 দিছো তেতিয়াহে ভাল হ'ব angle 1 equal angle 1 তাৰ মানে কি বুজিছা angle 1 এটো কোনটো ত্ৰিভুজত আছে সৰুটোত আছে ডাঙৰটোতো আছে দুইটা ত্ৰিভুজতে আছে সেইকাৰণে তাক কি বুলি লিখা যায় সাধাৰণ কোণ বা angle 1 equal angle বা angle 1 সাধাৰণ কোণ এনেকৈ লিখিব পাৰি এতিয়া মই 1 আৰু 2 এটো মিলাম 1 আৰু 2 পৰা আমি কি পাই যাম তেনেহলে কি পালো ডাঙৰটোৰ আৰু সৰুটোৰ পৰা দুযোৰ বাহু সমানুপাত পাইছো আৰু সিহঁতৰ মাজৰ কোণ দুটা সমান পাইছো নাই this divided by this equal this divided by this আৰু সিহঁতৰ মাজৰ কোণ সমান তেনেহলে SAS শৰ্ত ফিট হৈ গল তেনেহলে আমি কি কৰিম ত্ৰিভুজ কি লিখিম এতিয়া PQR
এছ এই সৰু ত্ৰিভুজটো পি কিউ এছ আমাক যিটো দিয়া আছে আমি যেনে প্ৰমাণ কৰিব লাগে আমি তেনেকৈ মিলাই লিখি দিম আল্টিমেটলি আমি কি লিখিম কিউ এছ পি কিউ যেনেকৈ নিলিখোঁ কিন্তু আমি ইয়াত প্ৰশ্নত থকা নিচিনা মিলাই দিম পি কিউ এছ মই যদি পি কিউ এছ লিখিছোঁ তেনেহ'লে টি কিউ আৰ লিখিম হ'ব ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ কিয় এছ এ এছ শৰ্ত ওকে hence it is proved বঢ়িয়া বহুত ইজি এনেকৈ আমি কৰি যাম 1 by 1 নোট কৰা নেক্সট কুৱেশ্যন নম্বৰ 5 Okay, students, question number 5. Question number 5 আমাক কৈছে ত্ৰিভুজ PQR PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে এংগল P ইকুৱেল RTS দেখুৱাব লাগে আৰু PQ ইকুৱেল RTS ডায়াগ্ৰাম দিয়া নাই যিবিলাক কুৱেশ্যন জ্যামিতিৰ ডায়াগ্ৰাম নাথাকে সেইবিলাকে অলপ ষ্টুডেণ্টে টান পায় কি কোৱা নাই হয় ডায়াগ্ৰাম দিয়া থাকিলে মজা লাগে আৰু ডায়াগ্ৰাম যেতিয়া চিত্ৰটো দিয়া নাই সেইকাৰণে ষ্টুডেণ্ট তোমালোকে কৰি থাকা বোলে ছাৰ পৰীক্ষাৰ চিত্ৰটো দিবনে পৰীক্ষাৰ চিত্ৰটো দিবনে আৰে ভাই নিদিবওতো পাৰে কুৱেশ্যন আমি পঢ়িবলৈ ডায়াগ্ৰামটো আঁকিবলৈ চেষ্টা কৰা যেতিয়াই ডায়াগ্ৰাম আঁকিব পাৰিছা জ্যামিতি বুজিছা বুলি ধৰি ল'বা আৰু একো নাই নহয় ইয়াত কোৱা মতে আমি আঁকি যাম ত্ৰিভুজ PQR বুলি কৈছে ত্ৰিভুজ PQR আমি আঁকিব নোৱাৰিম নেকি ত্ৰিভুজ PQR মই আঁকি দিলোঁ ত্ৰিভুজটো আঁকিব চবেই জানে নাম দি দিয়া PQR যি কয় তাত কোৱা মতে আমি আঁকি যাম কি কোৱা ত্ৰিভুজ PQR তাত PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু বাস ইমান কথাহে কৈছে PR আৰু QR বাহুৰ ওপৰত PR বাহু কোনটো ইয়াত যেনেকৈ কৈছে PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু তাৰমানে PR ত S আছে QR ত T আছে দুটা বিন্দু মানে বিন্দু দুটাৰ নাম S আৰু T সেডাল PR মই যদি কওঁ ইয়াৰ ওপৰত PS ৰ ওপৰত R এটা বিন্দু বহুত ষ্টুডেণ্টে ওপৰত বুলি ক'লে PS এডাল তাৰ ওপৰত R এটা বিন্দু এনেকৈ বুজে বা এডাল যদি এনেকৈ থাকে বোলে PQ ৰ ওপৰত R এটা বিন্দু ইয়াৰ ওপৰত কৈছে বোলে ওপৰত R বিন্দু এনেকৈ নুবুজিবা ওপৰত মানে তাৰ ইয়াতে এইটো বুজিবা হা বহুতে এইটো ভুল কৰি দিয়ে হা পাছত বুজিলে হাঁহে আকৌ নিজে নিজে মই কি বুজিছিলোঁ হয় না PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু চেক কৰা PR কোনডাল PR এই বাহুডালত S এটা বিন্দু ল'ব মানে এটা বিন্দু লোৱা বিন্দুটোৰ নাম আমি কি দিম S সে মই য'ত ইচ্ছা ল'লেই হ'ল এই বিন্দুটোৰ নাম কি S QR বাহুৰ ওপৰত T আন এটা বিন্দু QR কোনডাল QR এডাল তাত কোৱা মতে কৰি যাব একো নাই সিহঁতে যি কয় কুৱেশ্যনত যি কয় আমি তাকে কৰি যাম 95% সাকসেস হ'ব 5% to অলপ ক্রিটিক্যাল হয় করবা QR বাহুৰ ওপৰত T QR কোনটো এটো তাত T এটা বিন্দু ঠিক আছে T এটা বিন্দু যাতে এটা কন্ডিশন দিছে অ্যাঙ্গেল P এই কোণটো যিমান ডিগ্ৰী হয় RTS অ্যাঙ্গেলটো কিমান হ'ব RTS কোনটো RTS আর এর পৰা T লেটো আছে T বা S ৰ নাই গতিকে জয়েন কৰিবই লাগিব চেক কৰে তে জয়েন কৰিলে বলে RTS এই কোনটা হৈ গ'ল নে এটা আমাক কেনেকৈ বিন্দু কেইটা ল'ব দিছিল যে এংগল P2 আৰু এংগল RTS সমান হ'ব লাগিব এটা সমান হৈছে না আমি জুখি চাব নালাগে জ্যামিতিত আমি তো ধৰি লম সমান হৈছে ঠিক আছে এই কোণটো আৰু এই কোণটো আমাক সমান বুলি কৈ দিছে দেখুৱা যে RPQ RTS ত্ৰিভুজ কেইটা সদৃশ RPS কোনটো RPS ডাঙৰ ত্ৰিভুজটো সদৃশ কাৰ লগত RTS সৰু ত্ৰিভুজটো কিন্তু অলপ কেনেকৈ কৈছে চোৱাচোন RTS উল্টা কৈছে যেনেকৈ ৰকক ত্ৰিভুজ কেইটা সদৃশ দেখুৱাব লাগে মই কৈছো নহয় আমাৰ হাতৰ হাতিয়াৰ কেইটা আছে হাতিয়াৰ বুলি কৈছো হয় নে এইকেইটা সহায়তো আমি যুদ্ধ কৰিম এতিয়া SAS আৰু লগত A এটা আছে এক্সট্ৰা চাৰিটাৰ সহায়ত আমি সদৃশ ত্ৰিভুজ দেখুৱাব পাৰো কিমান সহজ
তাৰ উপৰিও আমাক কিবা নহয় কিবা এটাতো ডাটা ইনফৰমেশ্যন দিয়াই থাকে, কিবা এটা আমাক দিয়া থাকে নহয় সুবিধাৰ কাৰণে। কি দিয়া আছে? এই এংগল কেইটা সমান দিয়া আছে। যিকেইটা ত্ৰিভুজ সদৃশ দেখুৱাবলৈ দিছে সেই ত্ৰিভুজ কেইটা চোৱা, পি কোনটো আছেনে? আৰ পি কিউ ডাঙৰ ত্ৰিভুজটোত পি কোনটো, আৰু সৰু ত্ৰিভুজটোত আৰ টি এছ সৰু ত্ৰিভুজটোত এই কোনটো সমান বুলি আমাক কৈ দিছে। তে আমাৰনো কাম কি থাকিল? যিকেইটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে তাত এটা এটা কোণ সমান দিয়ে দিলে, আৰু কিবা কাৰণত যদি এটা কোণ আমি সমান দেখুৱাব পাৰোঁ তো আমাৰ কাম হৈ গ'ল। কি কোৱা? এ আছে নহয় আমাৰ, আছে নাই? বাছ আমি এটা কোণ সমান দেখুৱাব পাৰিলে আমি সদৃশ কৰি দিব পাৰিম। বাছ ইমানটোৱে কথা। তেনেকে ভাবি ল'বা, বহুত ইজিকে ভাবি ল'বা, চব কাম ইজিয়ে হ'ব। জটিলকে ভাবিবা জটিলেই হ'ব। ঠিক আছে, আমাক লিখি লওঁ অকণ, দেখি ভাল লাগিব ন? ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ, পি ইমানৰ ওপৰত নহয় কি লিখিছো বুজিছানে? প্ৰশ্ন পাই লিখি আছো। এছ আৰু টি দুটা বিন্দু, এছ আৰু টি দুটা বিন্দু যাতে কুৱেশ্যনটোৱে লিখি থকা নিচিনা লাগিছে, যাতে পি ইকুৱেল এংগল আৰ টি এছ এইটো দিয়া আছে, আৰু এইটো প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিব লাগে কি? প্ৰমাণ কৰিব লাগে জ্যামিতি লিখা নিয়ম এনেকুৱাই, অলৰেডি বহুত জ্যামিতি তোমালোকে নাইনত কৰিছা। প্ৰমাণ কৰিবলৈ আমি এইখিনি কথাই লিখো। কি প্ৰমাণ কৰিম? ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। অ'কে, এইটো আমাক দিয়া আছে আৰু এইটো প্ৰমাণ কৰিম। নেক্সট আমি প্ৰমাণ কেনেকৈ কৰিম? যিকেইটা ত্ৰিভুজ সদৃশ দেখুৱাবলৈ দিছে সেই ত্ৰিভুজ কেইটাৰ পৰা, এইটো সদৃশ দেখুৱাবলৈ দিছে, আমি কি লিখিম? ত্ৰিভুজ ইমান আৰু ইমানৰ পৰা। ত্ৰিভুজ ইমান মানে কি? আকৌ ইমান লিখি নিদিবা, বহুতে লিখিও দিয়ে ত্ৰিভুজ ইমান আৰু ইমান। তাৰমানে ত্ৰিভুজ আৰ পি কিউ আৰু বহুত দিন হ'ল পঢ়োৱা, বহুত কিবা কিবি জমনি থাকে আৰু কেতিয়াবা সময় সুবিধা পালে কম বাৰু। কি যে ষ্টুডেণ্ট বিলাকে কৰি দিয়ে, চবেই নহয় আকৌ, বেয়া পাব নালাগে। ত্ৰিভুজ আৰ পি কিউ আৰু দুটা হৈ গৈছে, আৰু আৰ টি এছৰ পৰা এইকেইটাৰ পৰা আমি কি পাম? অলৰেডি আমাক দিয়া আছে এংগল পি। এংগল পি ক'ত আছে? এইটো। এতিয়া এংগল পিটো মই এনেকৈওতো লিখিব পাৰোঁ, আৰ পি কিউ লিখিব নোৱাৰোঁ নেকি? মই অনলি পি বুলিও লিখিব পাৰোঁ, আৰ পি কিউ লিখিব পাৰোঁ। কি লিখিম? আৰ পি কিউ সমান কাৰ সমান? আৰ টি এছৰ সমান। আৰু ভাই দিয়াইটো আছে আমাক পি কোনটো আৰ টি এছ, বোলে পি হে দিছিল, আপুনি আৰ পি কিউ লিখিলে। চেক কৰা, পি কোন মানে কি? এইটো আৰ পি কিউ মানেতো সেইটোৱে, অকণমান ষ্টাইলত লিখিছো। কি কোৱা? আৰ পি কিউ ইকুৱেল এংগল আৰ টি এছ। কি আছে? এইটো দিয়া আছে। ক'ৰ পৰা পাইছো? আমি কুৱেশ্যনত দিয়া আছে, সেইকাৰণেতো আমি সমান লিখিলো। অ'কে, সেইটো আমাক দিয়াই আছে, আৰু এটা কোণ আমাৰ ফালৰ পৰা দিব লাগে। আমি আমাৰ ফালৰ পৰা এটা কোণ আমি সমান কৰি দেখুৱাই দিব লাগে। চোৱা, আমাক যিকেইটা ত্ৰিভুজ সদৃশ কৰিব দিছে, এইটো আৰ পি কিউ আৰু আৰ টি এছ। আৰ কোণটো চেক কৰাচোন। মই যদি আৰ পি কিউ ত্ৰিভুজ লওঁ, আৰ কোণটো আছে। আৰ টি এছ ত্ৰিভুজটো লওঁ, তাতোতো আৰ কোণটো আছে। অৰ্থাৎ দুয়োটা ত্ৰিভুজতে আৰ কোণটো আছে, তেনে ক্ষেত্ৰত তাক কি কোণ বুলি ক'ব? সাধাৰণ কোণ, আৰু সিটো সমানেই হ'ব। এংগল আৰ বুলি কওঁতে মই ডাইৰেক্ট আৰ নিলিখোঁ। কি লিখিম? এছ আৰ টি, টি আৰ এছ লিখিলেই হ'ল। এংগল এছ আৰ টি নহয়, এছ আৰ টি সমান এংগল কি লিখিম? আৰ টি এছ ন, পি আৰ কিউ, এংগল পি আৰ কিউ। বুজি আছেনে? নাই, কনফিউজ নহবা, চমুকে লিখি দিয়ে ভাল, নহয় নে? এংগল আৰ ইকুৱেল এংগল আৰ কি কোণ? সাধাৰণ কোণ। বাছ ইজি কৰি দিছো দিয়া। বেছি ষ্টাইল মাৰিবলৈ গ'লে আকৌ বিপদত পৰিবা। ঠিক আছে, এইটো কোণ আমাক দিয়া আছিলে, এইটো কোণ সাধাৰণ কোণ। তেনেহ'লে এই ত্ৰিভুজ কেইটাৰ পৰা দুটা কোণ সমান পাই গ'লো। এটাকে আমি কি লিখিম? এটাকে ত্ৰিভুজ আৰ পি কিউ, যিকেইটা আমি ওপৰত লিখিছো সেইকেইটাৰ পৰা আমি এইকেইটা পাইছো নাই? ত্ৰিভুজ কোণবোৰ সমান, গতিকে সেই ত্ৰিভুজ কেইটা আকৌ ইয়াত লিখি দিলে হ'ল আৰ পি কিউ সদৃশ ত্ৰিভুজ কি? আৰ টি এছ। অ'কে, যিকেইটাৰ পৰা আমি এই কোণকেইটা সমান পাইছো সেই ত্ৰিভুজকেইটা মই ওপৰৰ পৰা চাই লিখি দিছো। কিয় সমান? এই চৰ্তমতে ত্ৰিভুজকেইটা সদৃশ। অ'কে,
হৈ গ'ল আমাকতো এইটোৱে লাগে ত্ৰিভুজকেইটা সদৃশ দেখুৱাওক য়েছ হেন্স ইট ইজ প্ৰুভড অ'কে ষ্টুডেণ্টছ আশা কৰিছোঁ বঢ়িয়াকৈ বুজি পাই আছা আৰু যদি বুজা নাই কিবা কনফিউজন আছে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় লিখিবা অ'কে থেংক ইউ